সো ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকৰ যিসকল কেণ্ডিডেটে ৪,৫০০ LPUP পোষ্টৰ বিপৰীতে আবেদন কৰিছিলে তেখেতসকলৰ বাবে অত্যন্ত ভাল খবৰ। কাৰণ অফিচ অৱ দি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা এখন নটিফিকেশ্যন আপলোড কৰা হৈছে ৱেবছাইটত আৰু নটিচখন দিয়া হৈছে 10/2/2026 অৰ্থাৎ আজিয়ে দিয়া হৈছে। আৰু ইয়াত কোৱা হৈছে ইন কণ্টিনিউশ্যন টু দিছ অফিচ নটিচ হোৱাইট dated 27/1/2026 and notice white number 31/2026 অর্থাৎ আমার 27 জানুয়ারি তারিখে এখন নোটিশ দেওয়া হয়েছিল। সেইটো আছিলে আমার ফার্স্ট ডকুমেন্ট ভেরিফিকেশন লিষ্টৰ ওপৰত আৰু 30 তাৰিখে আন এখন নটিফিকেশ্যন দিয়া হৈছিল যিটো আছিল আমাৰ সেকেন্ড ভেৰিফিকেশ্যনৰ লিষ্টৰ ওপৰত। আৰু ফাইনালি দ্য থাৰ্ড ডকুমেন্ট ভেৰিফিকেশ্যন লিষ্ট অফ কেণ্ডিডেটছ ইজ পাব্লিছড in the official website of DEE Assam at DER ওয়েবসাইটটো দিয়া আছে অর্থাৎ থার্ড ভেরিফিকেশন লিস্ট ইতিমধ্যে কি করা হয়েছে ওয়েবসাইটত পাবলিশ করা হয়েছে এগেইনস্ট দি অ্যাডভার্টাইজমেন্ট নাম্বার এটি দিয়া আছে এন্ড ডেটেড 8th জানুয়ারি 2025 অর্থাৎ আমার এই অ্যাডভার্টাইজমেন্টটো দিয়া হয়েছিল 8 জানুয়ারি 2025 তারিখে ফর 4,500 পোস্ট অফ teachers of lower and upper primary schools under the director of elementary education Assam. So আৰু নোটিছখনত অৰ্থাৎ যিসকল কেণ্ডিডেটৰ নাম আছে তেখেতসকল কেতিয়া ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব সেই কথাখিনিও কিন্তু ইয়াত উল্লেখ কৰা হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে অলৰেডি দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু এটেণ্ড দি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এজ ফলোজ। তো সময়সীমা বান্ধি দিয়া হৈছে, সেই সময়তে সেই দিনতে আপোনালোকে ভেৰিফিকেশ্যনত যাব লাগিব। আৰু ডেটটো হ'ব আমাৰ 11/2/2026 to 13/2/2026 অৰ্থাৎ 12 ফেব্ৰুৱাৰী তাৰিখ আৰু 13 ফেব্ৰুৱাৰী তাৰিখ এই দুই দিন থাৰ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব। যিসকলৰ নাম আছে তেখেতসকল যাব লাগিব। আৰু ভেন্যুটো দিয়া আছে গ্ৰাউণ্ড ফ্ল'ৰ হ'ল ৰহিকাটো হৈছে বিল্ডিঙৰ নাম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী। অৰ্থাৎ খানাপাৰা ইপিনে জালুকবাৰীৰ পৰা যাওঁতে ইপিনৰ পৰা লয়াৰ আছামৰ পৰা যাওঁতে আমাৰ কি ফ্লাইঅভাৰটো পোৱাৰ অলপ আগতেই আপোনালোকে মেইন ৰাস্তাৰ লগতেই সেই ৰহিকা বিল্ডিংখন আপোনালোকে দেখিবলৈ পাব। আৰু আপাৰ আছামৰ পৰা আহিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, খানাপাৰাৰ যিটো ফ্লাইঅভাৰ আছে সেইটো অলপ ক্ৰছ কৰি আপোনালোকে তাত দেখিবলৈ পাব ৰহিকা নামৰ বিল্ডিংখন। আৰু তাৰপিছত টাইমিংটো হৈছে আমাৰ মৰ্ণিঙত যিসকলৰ আছে 10 AM to 1 PM আৰু আফটাৰনুনত যিসকলৰ আছে 2 PM to 5 PM ভেৰিফিকেশ্যনখন হ'ব। কিন্তু যোৱাবেলি দেখা গৈছে কি যে ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্টত কিছুমান কেতিয়াবা দেখা গৈছে যে তেওঁলোকে 9টা বজাৰ আগতেই কিন্তু ভেৰিফিকেশ্যন প্ৰচেছটো আৰম্ভ কৰি দিছিল। অৰ্থাৎ তেখেতসকলে 10টা বজাৰ আগতেই ভেৰিফিকেশ্যনটো আৰম্ভ কৰিবলৈ দেখা গৈছিল। আৰু ইয়াত ইম্পৰ্টেণ্ট পইণ্ট কিছুমান দিয়া আছে যিবিলাক আপোনালোকে ফ'ল' কৰিব লাগিব ভেৰিফিকেশ্যন প্ৰচেছটোত। অৰ্থাৎ নিউজ কেণ্ডিডেটৰ কথা প্ৰথমে কোৱা আছে, যিসকল নিউজৰ পৰা DLED কৰিছিলে তেখেতসকলে ইন ছাৰ্ভিচ প্ৰুফ কৰিব লাগিব। যিবিলাক ডকুমেণ্টছ আগতে দিয়া হৈছিলে নটিফিকেশ্যন দিয়া হৈছিলে নিউজৰ কাৰণে কি ডকুমেণ্টছ প্ৰয়োজনীয় হ'ব সেই কথাখিনি কিন্তু আগতেই নটিফিকেশ্যনত জনোৱা হৈছিলে। আপোনালোকে চালে ইচ্ছা কৰিলে মোৰ আগতেই প্লেলিষ্টৰ পৰা আপোনালোকে নিউজ DLEDৰ ভিডিঅ'খন চাব পাৰে কি লাগিব নিউজৰ বাবে। আৰু তাৰপিছত কোৱা হৈছে যে ছেল্ফ এটাষ্টেড ফটোকপি অৰ্থাৎ যিবিলাক ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব সেইবিলাকৰ ফটোকপি ল'ব লাগিব আৰু তাত ছেল্ফ এটাষ্টেড মাৰি ল'ব লাগিব। আপোনালোকে এটা কাম কৰিব, পিন আপ কৰি লৈ সেইখিনি জমা দিব লাগিব তাত। তাৰপিছত আগতেই কামবিলাক আপোনালোকে সজাই পৰাই যাব। তাৰপিছত কোৱা হৈছে দ্য লিষ্ট অফ কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং অল দি একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন। অনলাইন যে আপোনালোকে টেটৰ কাৰণে কৰিছিলে, যেতিয়া ভেকেঞ্চি দিয়া হৈছিলে আপোনালোকে যে অনলাইন আবেদন কৰিছিলে সেই আবেদন কৰা অনলাইন একনলেজমেণ্ট আৰু এপ্লিকেশ্যনখন এইখন আপোনালোকে লৈ যাব লাগিব। দুখনকৈ লৈ যাব আপোনালোকে। কিবা অসুবিধা হ'লে আপোনালোকে তাৰ পৰা এখন ৰাখি দিব আৰু এখন আপোনালোকে জমা দিব। তাৰপিছত কোৱা হৈছে দ্য কেণ্ডিডেটছ উইল বি কেঞ্চেলড forthwith
ইফ এনি কাইণ্ড অফ ফ্ৰডুলেন্স ডিছক্ৰিপেঞ্চি, যদি কিবা অসুবিধা থাকে, কিবা যদি খেলিমেলি থাকে ডকুমেণ্টছ বিলাকত বা ফ্ৰড যদি থাকে বা ডুপ্লিকেট যদি কিবা থাকে তেনেহ'লে কিন্তু আপোনালোকৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হ'ব অট'মেটিকেলি। তাৰপিছত 5 নম্বৰ পইণ্টত কোৱা হৈছে দ্য কেণ্ডিডেটছ হু ফেইলছ টু এটেণ্ড এণ্ড ৰিমেইন এবচেণ্ট ইন দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল আউটৰাইটলি বি ৰিজেক্টেড। যিসকল প্ৰাৰ্থী কি কৰিব এবচেণ্ট থাকিব তেওঁলোকৰ প্ৰাৰ্থিত্ব কিন্তু অট'মেটিকেলি কেঞ্চেল হৈ যাব। যদিও কথাখিনি কৈছে এবচেণ্টিছৰ কাৰণে কিন্তু ন'টিফিকেশ্যন দিয়া হয়, গতিকে আপোনালোকে সকলোৱে যাব, কিন্তু কিবা বেছি ইমাৰ্জেঞ্চি হ'লে তেনেকুৱা পৰিস্থিতি হ'লে আপোনালোকে হয়তো নগ'লেও হয়তো কি কৰিব এবচেণ্টিছৰ কাৰণে এটা ন'টিফিকেশ্যন দিয়াৰ সম্ভাৱনা থাকে। কাৰণ প্ৰিভিয়াছ যিবিলাক ন'টিফিকেশ্যন দিয়া হৈছিলে সেইবিলাকত কিন্তু একেই ধৰণৰ কথা কৈছিলে, তথাপিও কিন্তু ফাৰ্ষ্ট আৰু ছেকেণ্ড ভেৰিফিকেশ্যনৰ বাবে এবচেণ্টিছৰ বাবে কিন্তু 3 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকক আকৌ মতা হৈছিলে। তাৰপিছত কোৱা হৈছে ন' ছেকেণ্ড অপশ্যন উইল বি গিভেন টু দ'জ কেণ্ডিডেটছ হু ফেইল টু এপিয়াৰ এণ্ড ৰিমেইন এবচেণ্ট ইন দ্য নটিফাইড ডেটছ ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। অৰ্থাৎ দ্বিতীয় কোনো সুবিধা অপশ্যন দিয়া নহ'ব তেওঁলোকৰ কাৰণে যিসকল কি হ'ব এবচেণ্ট থাকিব। কিন্তু আমি যোৱাবেলি দেখিছোঁ যে তেখেতসকলৰ কাৰণে এবচেণ্টিছৰ বাবে এখনকৈ নটিফিকেশ্যন দিয়া দেখা গৈছিল। গতিকে এইখিনি আছিল আপোনালোকৰ বাবে খবৰ। আপোনালোকে যিসকলৰ নাম আপোনালোকৰ সন্নিৱিষ্ট হৈছে আপোনালোকলৈ মই কংগ্ৰেচুলেশ্যন জনাইছোঁ, অভিনন্দন জনাইছোঁ। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।